নমস্কাৰ, সোণোৱাল মিক্সাৰ চাই থকাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ। আজি আমাৰ সৈতে আছে শশাংক সোণোৱাল আৰু আমি এই কাৰণে আজি শশাংক সোণোৱালৰ সৈতে কথা পাতিবলৈ আহিছোঁ যে আমাৰ সোণোৱাল কছাৰীৰ বহু অভিভাৱকে বহু কথা নাজানে আৰু নজনাৰ কাৰণে তেওঁলোকৰ ল'ৰা ছোৱালীয়ে বহু ক্ষেত্ৰত পঢ়া শুনাত কোনোবা এটা স্তৰত ৰৈ যাবলগীয়া হয় আৰু সেইকাৰণে মেডিকেল বিভাগৰ অৰ্থাৎ স্বাস্থ্য বিভাগৰ এটা খুব গুৰুত্বপূৰ্ণ বিভাগ এটা আছে। সেই বিভাগটোৰ সম্পৰ্কত আজি শশাংক সোণোৱাল দাদাৰ সৈতে আমি কথা পাতিবলৈ আহিছোঁ, যাতে সেই বিভাগটোৰ সম্পৰ্কত আমাৰ অভিভাৱক সকলে আমাৰ ল'ৰা ছোৱালীসকলে জানিব পাৰে আৰু সেই বিভাগটোত পঢ়ি সুন্দৰকৈ এটা চাকৰি পাব পাৰে চৰকাৰী। আমাৰ সৈতে আছে শশাংক সোণোৱাল দাদা, নমস্কাৰ জনাইছোঁ আপোনাক। নমস্কাৰ। আপুনি আপোনাৰ যিটো বিভাগ সেইটো লেবৰেটৰী টেকনিচিয়ান, মেডিকেল লেবৰেটৰী টেকনিচিয়ান হয়। আপুনি বৰ্তমান ক'ত কৰ্মৰত? মই বৰ্তমান বৰদলনি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত। এইটো বিভাগত পঢ়িবলৈ হ'লে এজন ছাত্ৰ বা এজনী ছাত্ৰীয়ে কেনেধৰণে ক'ত পঢ়িব লাগিব বা কিমান পঢ়াৰ পিছত এইটো বিভাগত পঢ়িব পাৰে সেইখিনি কথা অলপ জনাব। হয়, এইটো বিভাগত পঢ়িব হ'লে প্ৰথমে আমি হায়াৰ ছেকেণ্ডেৰী ছায়েন্স ষ্ট্ৰীম ল'ব লাগিব। তাতে অলপ পাৰ্চেণ্টেজটো ঠিকেই থাকিব লাগিব। তেতিয়া আমাৰ অসম চৰকাৰৰ ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন তাত আপোনাৰ এডভাৰটাইজমেণ্ট আহি যায়। হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিয়া ঠিক পাছতে এনেকৈ আহে, তাতে চাই থাকিব লাগে। আছাম ট্ৰিবিউনত এডভাৰটাইজমেণ্টটো আহি যায়, তাতে পাৰ্চেণ্টেজ কিমান কি লাগে কাট অফ চব দিয়া থাকে। এপ্লাই কৰিলে মানে মেৰিট বেচিছত এইবিলাক ছিট পোৱা যায়। প্ৰত্যেকখন মেডিকেল কলেজতে এইটো বিভাগ আছে। সেইটো হিচাপত তেওঁলোকে কাউন্সেলিং কৰি পেলাই ভাগকৈ ষ্টুডেণ্টবোৰক পঠাই দিয়ে পঢ়িবলৈ। সম্ভৱ 50% ওপৰতে হ'ব লাগে। হয়, নিশ্চয় 50% ওপৰত বুলি তেনেকৈ বিশেষ কাট অফ মাৰ্ক দিয়ে যদিও এনেকুৱা হয় আজিকালি ছাত্ৰ ছাত্ৰীবোৰ ইমান হাই পাৰ্চেণ্টেজৰ হৈ গৈছে, তেতিয়া মানে আপোনাৰ কাট অফ মাৰ্কটো অকণমান ওপৰত থাকিলে বেছি ভাল হয়। কাৰণ ওপৰৰ ফালৰ পৰা পাৰ্চেণ্টেজটো হিচাপ কৰি আহেতো, তেতিয়া ছিট যিমান আছে যদি ফিল আপ হৈ যায় তেতিয়া পাৰ্চেণ্টেজ 50 থাকিলেও হয়তো নাপাবও পাৰে। মানে ক'ত ক'ত পঢ়াৰ সুবিধা আছে এইখিনি কথাও যদি জনাই ভাল হ'ব। পঢ়া সুবিধাটো এনেকৈ ডাইৰেক্টৰ মেডিকেল এডুকেশ্যনতো আছেই, আৰু আমি এতিয়া দেখি আছোঁ প্ৰত্যেকখন আমাৰ যিখিনি স্বায়ত্তশাসিত পৰিষদ, বিশেষকৈ আমি সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ, তেওঁলোকেও আমাৰ ছাত্ৰ ছাত্ৰীসকলক পঢ়াই আছে। গম পোৱা মতে ডাউন টাউন ইউনিভাৰ্চিটিত তেওঁলোকে শিক্ষা তেওঁলোকক দিয়াই আছে, আৰু তেনেকৈ ধৰণে আমাৰ অসম চৰকাৰৰ স্বাস্থ্য বিভাগত বহুখিনি ছাত্ৰ ছাত্ৰী আমাৰ চাকৰি পাবলৈও সক্ষম হৈছে গম পোৱা মতে। এইটো আপোনাৰ কেইবছৰীয়া কোৰ্চ হয়? এইটো ডিপ্ল'মা ইন মেডিকেল লেবৰেটৰী টেকনিচিয়ান আছে, টেকন'লজি। তাৰপিছতে বেচেলৰ অফ মেডিকেল লেবৰেটৰী টেকন'লজি এনেকৈ আছে ভাগ। ডিপ্ল'মাটো কৰিব গ'লে হয়তো 2 বছৰ হ'ব, আৰু বেচেলাৰটো কৰিব গ'লে 3 বছৰ এনেকৈ হৈ যায়। মানে কিছুমান কোৰ্চৰ ক্ষেত্ৰত দেখোঁ পঢ়ি শেষ হোৱাৰ পিছতো ঘৰতে থাকিবলগীয়া হয়, এইটো ক্ষেত্ৰত চাগে 100% পাবই, এইটো নিযুক্তি পাবই। কথাটো এইখিনি ছাত্ৰজনৰ ওপৰত নিৰ্ভৰ কৰিব। আচলতে আমি পঢ়ি পেলাই ঘৰলৈ প্ৰথম গুচি আহিব নালাগে। আমাৰ এটা অভিজ্ঞতাৰ কাৰণে যিকোনো জেগাতে আমি প্ৰথম মূৰটো সোমোৱাই ল'ব লাগে, আৰু সেই এক্সপিৰিয়েঞ্চত যেতিয়া তেওঁৰ কাগজ এখন পায়, ইণ্টাৰভিউৰ কাৰণে এপ্লাই কৰিলে তেওঁৰ নিজৰ কাৰণেও ভাল, বা এইটো অকণমান আপোনাৰ চাকৰি ক্ষেত্ৰত সুবিধাও হয়। মানে আমি এতিয়া স্বাস্থ্য বিভাগৰ বহু অসমত দেখিছোঁ ব্যক্তিগত কিছু প্ৰতিষ্ঠান খোল খাইছে, যিবিলাক আচলতে ৰেজিষ্ট্ৰেশ্যন নাথাকে। এনেকুৱা বিভাগৰ আছে নেকি এনেকে ব্যক্তিগত প্ৰতিষ্ঠান য'ত নেকি পঢ়িলে ছাত্ৰজন বা ছাত্ৰীজনী অসুবিধা হয় পিছত? আছে, বহুত আছে, আমি দেখি আছোঁ। হয়তো প্ৰত্যেকখন আমাৰ টাউনতেই হয়তো তেনেকুৱা ধৰণৰ পেৰামেডিকেল ছায়েন্সৰ কিছুমান এডুকেশ্যন চেণ্টাৰ আছে। মই ভাবোঁ তেওঁ পঢ়িব নালাগে বুলি নকওঁ, মই ভাবোঁ তাত পঢ়িলে মানে হয়তো যেতিয়া ৰেজিষ্ট্ৰেশ্যন নাথাকে গভৰ্ণমেণ্টৰ চাকৰিৰ ক্ষেত্ৰত অসুবিধা হ'ব। মানে পঢ়িব পাৰে, তেওঁলোকে প্ৰাইভেটতো কাম কৰিব পাৰে, ধুনীয়াকৈ এটা ঘৰ চলাব পাৰিব, কিন্তু চৰকাৰী ক্ষেত্ৰত এপ্লাই কৰিব গ'লে অসুবিধাৰ সন্মুখীন হ'ব পাৰে। কিমান টকা এনেই খৰচ হ'ব পাৰে? চৰকাৰী হিচাপত পালে মানেতো খৰচটো খুব কমেই হয়, আৰুতো যদি আপোনাৰ প্ৰাইভেটাইজেশ্যন কিছুমান ইনষ্টিটিউট আছে, তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন আছে, খৰচখিনি হৈ যায়। মানে বিশেষ ক'ব নোৱাৰি, মানে দিনক দিনে বস্তু খৰচ বাঢ়ি আহিছে। হয়গৈ, ভালেমানখিনি হয়গৈ খৰচ এনেকুৱা। আমাৰ শশাংক সোণোৱাল দাদাই লেবৰেটৰী টেকনিচিয়ানৰ যিটো কোৰ্চ, সেই কোৰ্চটোৰ সম্পৰ্কত আপোনালোকক কিছু কথা ক'লে। আপোনালোকে ভাল ধৰণে শুনিছে বুলি ভাবিছোঁ, আৰু কিছু কথা এইটো কোৰ্চৰ সম্পৰ্কত জানিছে বুলি ভাবিছোঁ। আপোনালোকৰ ল'ৰা ছোৱালীবিলাকক এইবিলাক কথা বুজাব বুলি ভাবিছোঁ, আৰু সকলোৱে উপকৃত হৈছে বুলি ভাবিছোঁ। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।